এই আজি বহুত দিনৰ মূৰত জুইকুৰা জ্বলাইছোঁ মাছৰ কাৰণে, মাছ পুৰিছোঁ কাৰণে। এয়া জুই জ্বলাইছোঁ। এতিয়া মানে জুই জ্বলোৱা নহয় বেছিকৈ, কিন্তু আজি মাছ পুৰিব লাগে বুলি জুইকুৰা অলপ ধৰিলোহি আৰু। জুইকুৰা কিন্তু বৰ ধুনীয়াকৈ জ্বলিছে। জুইকুৰা ভালেই জ্বলিছে, কিন্তু মানে কাঠখৰি জুই বেছি হ'ব লাগে। কাঠখৰি জুইত অলপ তাপতহে মাছ পুৰিলে ভাল হয়। এতিয়া দেখা যায় কি হয়। এয়া এখেতে নাখায় এইবোৰ মাছ বোলে, কাঁইট আছে বহুত। মই অকলে খাব লাগিব, ছোৱালীজনীও ইমান নাখায়। সেইকাৰণে এইকেইজনীকে মই পুৰিছোঁ আৰু। এই 5জনী মাছ মানে আকৌ চব্জিটো দিলোঁ 5জনী 10জনী মাছ মই কিন্তু কেতিয়াও খাব নোৱাৰিম আজি। সেইটো আপোনালোকক দেখাইছোঁ আৰু। এয়া মোৰ পোৱা মাছ ৰেডি হৈ গ'ল, আৰু এয়া মোৰ ভাত ৰেডি। এতিয়া খাব লাগে আৰু। এয়া পোৱা মাছ বহুত দিন খোৱা নাই, পিছে বেলেগ মাছ মানে খাইছোঁ, তথাপি এই মাছটো খোৱা নাই। এইটো খাই ভাল লাগিব যেন লাগিছে, আৰু এখেতে খাবলৈ বেয়া পায়, ময়ে খাব লাগিব এইকেইজনী মাছ। এয়া মাছকেইজনী জুইত পোৱাৰ কাৰণে ক'লা হৈ গ'ল ওপৰ ছাইডটো, আৰু ওপৰ ছাইডটো গুচাই লৈ খাব লাগিব। ভিতৰখিনি চফা হৈ আছে, কিন্তু জুইত পুৰিলে তেনেকুৱা হয়ে ডিজাইনটো। আৰু এই মাছবিধ কোনে কোনে খাই ভাল পায় আপোনালোকে কমেণ্টত জনাবচোন। আপোনালোকে ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ দিলোঁ, আৰু ইমানতে ভিডিঅ'টি সামৰণি মাৰিলোঁ। ভাতকেইটা খাই দেখাম বুলি ভাবিছিলোঁ, মাছত বহুত কাঁইট আছে ন, সেইকাৰণেহে খাই দেখাব নোৱাৰিলোঁ। বাই।